আজি আমি যিটো বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ যাই আছোঁ এইটো বহুত গুৰুত্বপূৰ্ণ। জন্তুৰূপী কুকুৰ আৰু মানুহৰূপী কুকুৰৰ মাজত কিছুমান কথা মই আজি আপোনালোকৰ মাজত ক'বলৈ যাই আছোঁ। জন্তুৰূপী কুকুৰ প্ৰভুভক্ত বুলি কওঁ, যাক আপুনি এবাৰ যদি খোৱা খাদ্য দিয়ে সেই কুকুৰটোৱে আপোনাক নমৰালৈকে নাপাহৰে, আপোনাৰ গোন্ধ নাপাহৰে। সেইকাৰণে আমি কুকুৰক প্ৰভুভক্ত বুলি কওঁ, মালিকক কেতিয়াও নঠগায়। সেইকাৰণে কুকুৰক প্ৰভুভক্ত বুলি কওঁ। এতিয়া আহোঁ আমি মানুহৰূপী কুকুৰৰ কাৰণে কিছুমান কথা কওঁ। মানুহৰূপী কুকুৰ, এই যে মানুহৰূপী কুকুৰ, এই মানুহৰূপী কুকুৰবিলাক আজিৰ কাৰণে বা আজিৰ সমাজ ব্যৱস্থাত বা আজিৰ যিকোনো ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ ভূমিকা সিহঁতে লয়। এই মানুহৰূপী কুকুৰবিলাকে, এই মানুহৰূপী কুকুৰবিলাকৰ প্ৰথম কাম কি? আদেশ পালে সিহঁতে যদি আদেশ পায় সেই কথাটোত ইমান ধুনীয়াকৈ সিহঁতে কামটো কৰিব পাৰে যে আপোনালোকে ভাবিবই নোৱাৰে। এইটো হৈছে মানুহৰূপী কুকুৰ। আপোনাৰ পাছফালে আহি কেনে আপোনাক কি ধৰণে ডিষ্টাৰ্ব দিয়ে, সিহঁতৰ কামটোৱেই হৈছে এনেকুৱা ধৰণৰ কাম যিটো আজিৰ কাৰণে অতি সকলো বস্তুতে এই মানুহৰূপী কুকুৰটোৰ বহুত দৰকাৰ হয়। এই মানুহৰূপী কুকুৰবিলাক ক'ৰ পৰা জন্ম হয়? এই মানুহৰূপী কুকুৰ যে ক'ৰ পৰা জন্ম হয়? কথাবোৰ কিন্তু শুনিবলৈ খুবেই বেয়া। আপুনি যদি সৎ পথত আছে, আপুনি যদি লিগেলত আছে, তেনেহ'লে এই মানুহৰূপী কুকুৰকেইটাৰ লগত আপোনাৰ মুখামুখি সংঘৰ্ষ হোৱাটো স্বাভাৱিক কথা। এই যে মই কৈ আছোঁ যে আজিৰ সময়ত মানুহৰূপী কুকুৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কিছুমান ক্ষেত্ৰত। আপুনি যদি সৎ কথাত মাত দিছে, আপুনি যদি সঁচা কথাত আছে, আপোনাৰ যদি সাহস আছে, তেনেহ'লে আপুনি যদি উচিত কথাত মাত দিছে বা কাৰোবাৰ আপোনালোকে তলত যদি চলা নাই, তেনেহ'লে এই মানুহৰূপী কুকুৰকেইটাৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এতিয়া এই মানুহৰূপী কুকুৰকেইটাক চলাই কোনে? মই বহুত দিনৰ পৰা এষাৰ কথা উঠাই আছোঁ যে ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰক লৈ কেনে এষাৰ কথা মই উঠাই আছোঁ, ফোন হেক কৰে। আচ্ছা, এই ফোন হেকটো আজিৰ সময়ত কোনে কৰি আছে? পাব্লিকে কৰি আছে। আমাৰ ভাৰতখনত ইমান ডাঙৰ টেকন'লজি আহিলেনে যে আমাৰ সাধাৰণ নাগৰিকো এই টেকন'লজিবিলাক বনাব জনা হ'ল? প্ৰথম প্ৰশ্ন। তাৰমানে ইয়াতে কিবা নহয় কিবা কোনোবা জড়িত আছে। আজিৰ সময়ত যিবিলাক ঘটনা ঘটি আছে বা ছুইচাইড ঘটি আছে বা মানুহক মেণ্টেলি টৰ্চাৰ কৰি এটা এনেকুৱা পৰিস্থিতিত ঠেলি দিয়ে যে সেই পৰিস্থিতিৰ পৰা ওলাই অহাটো কাৰো বাবে সম্ভৱ নহয়, আমিও জানো। কিন্তু এই বস্তুটোত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা লয় এই মানুহৰূপী কুকুৰকেইটাই। কিন্তু মানুহৰূপী কুকুৰকেইটাৰ ইমানটো মগজু নাথাকে। কিন্তু এই মানুহৰূপী কুকুৰকেইটাক কোনে চলায়? কাৰণ এটা মেচিন চলাবৰ কাৰণেও তাতে এটা ইঞ্জিন থাকে। গাড়ী এখন চলাবৰ কাৰণেও এটা তাতে ইঞ্জিন থাকে। ইঞ্জিন নাথাকিলেতো গাড়ীখন নচলে। এতিয়া খেতি নকৰাকৈ আপুনি ধান পাব জানো? আৰু ধানটোক আপোনালোকে যেতিয়ালৈকে ধানটো গুচাই নিদিয়ে তেতিয়ালৈকে চাউল ওলাব জানো? নোলায়, এটা প্ৰচেছত যাব। তে এই মানুহৰূপী কুকুৰকেইটাক কেনেকৈ কোনে চলায়? যেতিয়া ফোনটো আপোনাৰ হেক কৰা যায়, আপোনাৰ পিছফালে যি ধৰণৰ কথা ব্যৱহাৰ কৰে আপোনাক এটা মেণ্টেলি ডিষ্টাৰ্ব কৰিবৰ কাৰণে, মই আগৰ পৰা কৈ আছোঁ যে ফোন হেক কৰি কেনে আজিৰ সময়ত মানুহক ছুইচাইড কৰাবৰ কাৰণে এটা পৰ্যায়লৈকে লৈ যাই আছে আজিৰ সময়ত। এই ফোন হেক কৰা বস্তুটো, ছিষ্টেমটো কাৰ হাতত থাকে আজিৰ টাইমত? প্ৰথম প্ৰশ্ন সেইটোৱে। আচ্ছা, ফোন হেক কৰিলে এই যে মানুহৰূপী কুকুৰকেইটাক ইমান ধুনীয়াকৈ এক্সিকিউট কেনেকৈ কৰিব পাৰে? সিহঁতক কেনেকৈ চলাব পাৰে? চলাব এই কাৰণে পাৰে, সিহঁতৰ মোবাইলে কিছুমান কথা লিখি দিয়া হয়। সেই কথাবিলাকে যিজন ব্যক্তিক সিহঁতে টাৰ্গেট কৰে, সেই ব্যক্তি বিশেষজনৰ পিছে পিছে গৈ আগত নকয় কিন্তু পিছত কিছুমান কথা ব্যৱহাৰ কৰে, যিটোৰ পৰা আপুনি ইৰিটেট হ'ব। মানে আপুনি যিবিলাক দৈনন্দিন জীৱনত ফোনত কথা পাতে, সেই ফোনত কথা পাতাখিনিকে সিহঁতে পিছেৰে কোৱাত ব্যৱহাৰ কৰে। মই ইয়াৰ আগতো কৈছিলোঁ যে ফোন হেক কৰাৰ পাছত
আপোনাৰ সম্পূৰ্ণৰূপে তথ্য আপোনাৰ আজিৰ সময়ত কালেক্ট কৰি থ'ব পাৰে। যেতিয়া কালেক্ট কৰি থ'ব পাৰে, আপোনাৰ সম্পূৰ্ণৰূপে বিষয়বিলাক গম পায়, আপুনি কি বিষয়ত দুৰ্বলতা আছে, সেই দুৰ্বল ঠাইটোত আপোনাক এটেক কৰিব। আপুনি যদি সেই ঠাইত যদি নিজকে হিলি পেলালে, তেনেহ'লে এটা টাইমত আপুনি দেখিব যে আপুনি এটা এনেকুৱা পৰ্যায়লৈকে আপুনি যাব যে সেই পৰ্যায়ত আপোনাৰ ছুইচাইড কৰাৰ বাহিৰে বেলেগ অপশ্যন নাথাকে। এইটোৱে হৈছে সত্য কথা। কিন্তু আজিৰ সময়ত ভাৰতৰ টেকন'লজিবিলাক কি কামত ব্যৱহাৰ কৰি আছে সেইটোহে অতি দৰকাৰ বা গুৰুত্বপূৰ্ণ কথা। এই ফোন হেক কৰাৰ পাছত কাৰ হাতত আজিৰ সময়ত ফোন কল, ফোন কেমেৰা, স্পীকাৰ হেক কৰা বা যিকোনো বস্তু হেক কৰাৰ কেপাচিটি কাৰ তাত থাকে সেইটো আমি সকলোৱে জানো। সেইটো আপুনিও জানে, ময়ো জানো। তথাপিও মই কিছুমান কথা ইয়াতে ল'ব বিচৰা নাই। আহি থকা সময়ত ল'ম মই, কিন্তু এতিয়া বৰ্তমান নলওঁ। আপোনালোকে নিজে বিবেচনা কৰক, আপোনাৰ ফোনটো হেক হোৱাৰ পাছত আপুনি একোৱেই গম নাপাব যে আপোনাৰ লগত কি কি ঘটনা ঘটি আছে। আপোনাৰ লগত কি কি ঘটনা ঘটি আছে আপুনি নিজেও গম নাপায়। আজিৰ সময়ত এইটোৱে আমি কিছুমান দোকানত লিখা থাকেনে সুলভ মূল্যৰ দোকান। তাৰমানে আজিৰ সময়ত ভাৰতৰ টেকন'লজিবিলাক সুলভ মূল্যৰ দোকানৰ দৰে হৈ পৰিছে, য'ত কিছুমান মানুহৰূপী কুকুৰেও সেই বস্তুবিলাক ব্যৱহাৰ কৰি আজি এনেকুৱা কিছুমান মানুহক টাৰ্গেট কৰা হয়, যিকেইটা মানুহক সিহঁতৰ পৰা প্ৰব্লেম থাকে, তাক মেণ্টেলি টৰ্চাৰ কৰি ছুইচাইডলৈকে তাক লৈ যোৱা হয়। তাৰমানে এইটোৱে সত্যতা প্ৰমাণ কৰে নেকি যে আজিৰ সময়ত টেকন'লজিটো ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ গাফিলতিত এই বস্তুবিলাক ব্যৱহাৰ হৈ আছে। মই মানিছোঁ আপোনাৰ পাছফালে কোনোবা মানুহৰূপী কুকুৰ পৰিছে, কিন্তু সেই মানুহৰূপী কুকুৰকেইটা আপুনি ক'ত গৈছে, আপুনি ক'ত যায় ভাত খাইছে, ক'ত কেনেকৈ থিয় দিছে, সেই বস্তুটো মানুহৰূপী কুকুৰকেইটাই কেনেকৈ জানে? নিশ্চয় তাক কোনোবা চলাব লাগিব। তাক নচলালে, তাক যদি নচলায় সি কেনেকৈ গম পাব যে আপুনি ক'ত যাই আছে? আপুনি হোটেলতেই গৈছে নে আপুনি ক'ৰবাত ফুৰিবলৈ গৈছে? মই মানিছোঁ কিছুমানে এতিয়া ক'ব বোলে গাড়ীৰে পিছা কৰে। কিমান দূৰ কৰিব? যেতিয়া আপোনাৰ মোবাইলটো হেক কৰা হয়, আপোনাক ট্ৰেছ কৰা হয়, তাৰমানে ইয়াতে এটা কথা বুজি পোৱা গৈছে যে আজিৰ সময়ত বেয়া মানুহ ইউজ নকৰে, নিশ্চয় ইয়াতে এনেকুৱা মানুহ ইউজ কৰি আছে, এই মানুহৰূপী কুকুৰকেইটা, যাৰ হাতত আজি আমাৰ ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ টেকন'লজি যাৰ হাতত আছে, সেই মানুহবোৰেও চাগে আজিৰ সময়ত মানুহৰূপী কুকুৰক ব্যৱহাৰ কৰে। ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ বস্তু সুলভ মূল্যৰ দোকানৰ দৰে য'তে ত'তে ব্যৱহাৰ হ'ব, তেতিয়া তাৰ অপব্যৱহাৰ হ'ব, সেইটো নিশ্চিত। সেইকাৰণে আপোনালোকে সাৱধানে থাকক। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ এটাই যে আপোনালোকে সজাগ হওক, কাৰণ আপোনাৰ ফোনটো হেক হৈ আছে। আৰু আপুনি যদি আজিৰ সময়ত ভাল কথাত মাত মাতিছে, যদি উচিত কথাত মাত মাতিছে বা এনেকুৱা এটা শক্তিৰ লগত আপুনি তাৰ সংস্পৰ্শত নাই, তেনেহ'লে আপোনাৰ লাইফতো ধুমুহা আহিব পাৰে। আৰু এই ধুমুহাটো আপুনি গমেই নাপাব আপোনাৰ লাইফত কেনেকৈ ঘটি যায়। কাৰণ ফোনটো হেক কৰাৰ পাছত, যেতিয়া আপোনাৰ ফোনটো হেক কৰা যায়, আপোনাৰ সম্পূৰ্ণ তথ্য তাহাঁতৰ হাততেই থাকে। আপোনাক 3 বছৰৰ পৰা সিহঁতে মনিটৰ কৰিব, আপুনি কোনখন দোকানত যায়, ক'ত খায়, ক'ত বহে, কোনজন মানুহক মাতে, আৰু যিকেইজন মানুহক আপুনি মাতিব সেইকেইজন মানুহৰ লগতে সিহঁতে মিতিৰালি কৰিব। কাৰণ সিহঁতক ট্ৰেইনিং দিয়া যায় অচিনাকি মানুহৰ লগতো কথা পতাৰ, বা সিহঁতে ক'ৰবাত যাই কেনে ভাড়া ঘৰত থাকি কেনে কেনেকৈ সেই মানুহজনক টাৰ্গেট কৰে। কাৰণ আপোনাৰ এটা অচিনাকি জেগাত যায় এজন তাৰে লোকেল মানুহক মেণ্টেলি টৰ্চাৰ কৰাৰ কাৰণে যিটো নিয়ম সিহঁতে জানে, সেই বস্তুটোৰ ওপৰত আজিৰ সময়ত বহুতো গুৰুত্বপূৰ্ণ কথা আহি থকা সময়ত মই ভিডিঅ'ৰ মাধ্যমেৰে ক'ম। মই আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ যে আপোনালোকে সাৱধান হওক, কাৰণ আপোনাৰ ফোনটো হেক হোৱাৰ পাছত কালি আপোনাৰ নিজৰ স্বামী, পত্নী, নিজৰ সন্তান চব হেৰুৱাব পাৰে, যদি আপোনাৰ সৎ পথত চলা সন্তান হয়।
আজিৰ সময়ত যিমান ছুইচাইড কেছ আছে সেই ছুইচাইড কেছবিলাক কিহৰ কাৰণে ছুইচাইড কৰিছে সেই বস্তুবিলাক অলপমান গভীৰভাৱে আমি চিন্তা কৰিবৰ হৈছে কিন্তু যে এজন মানুহে কিয় ছুইচাইড কৰিছে। কাৰণ আজি এজন মানুহক যেতিয়া আমি সৰুৰ পৰা দেখা পাওঁ, তাৰ আমি সম্পূৰ্ণৰূপে সেই মানুহজনৰ ব্যক্তিত্বটো আমি গম পাওঁ। কিন্তু সেই ব্যক্তিত্বটো গম পোৱাৰ পাছত তাৰ লগত এনেকুৱা কিছুমান ঘটনা হয় যে সেই ল'ৰাজনে ছুইচাইড কৰিবৰ কাৰণে বাধ্য হৈ যায়। ছুইচাইড কৰাৰ আগত তাক যেতিয়া মেণ্টেলি টৰ্চাৰ কৰা হয় তেনেহ'লে সি ভয়ে ভয়ে ঘৰৰ ভিতৰতে কিছুমান এডনৰ্মেল এক্টিভিটি কৰা আৰম্ভ কৰে, যিটোৰ পৰা ঘৰৰ মানুহো বহুত অশান্তি পায়। কিন্তু ঘৰৰ মানুহে সেই বস্তুটো বুজিয়ে নাপায় যে কিহৰ কাৰণে এই বস্তুবিলাক হৈ আছে। মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ, আপোনালোকে সজাগ হওক, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, নহ'লে অন্যথা আজি এজন ভাল মানুহৰ মৃত্যুই কালি আমাক ভাৰতখনক বহুত পিছুৱাই লৈ যাব পাৰে। আৰু সেইকাৰণে মই আপোনাক কৈছোঁ, মানুহৰূপী কুকুৰ হ'ব বিচাৰে নে মানুহ হ'ব বিচাৰে, সেইকাৰণে মই আপোনালোকৰ ওপৰত এৰিলোঁ। ধন্যবাদ। জয় আই অসম। মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব।